এতিয়া গৌৰীপুৰত অহা মাহত ইষ্টেমা আছে, তাতে জুবিনৰ ফটো লগাবনে নাই মই নিজে চাব যাম। 21 ডিচেম্বৰত গৌৰীপুৰত মিয়াসকলে এখন ডাঙৰ ধৰ্মসভা পাতিছে, প্ৰায় 4-5 লাখ মানুহ হ'ব। তাতে মঞ্চত জুবিনক চাকি জ্বলাই নে নলয় আমি চাব লাগিব। অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া যদি ইস্তেমাত আহে ধুনীয়াকৈ তেখেতৰ কাৰণে ইস্তেমাত সাধাৰণভাৱে মানুহে বহে, তেখেতৰ কাৰণে ধুনীয়াকৈ বহাৰ ব্যৱস্থাও কৰি দিম। তেখেতে কেইদিনৰ পৰা কৈ আছে যে তেখেতসকলে ইস্তেমাত জুবিন গাৰ্গৰ ফটো লগাই নে নাই চাম, জুবিনৰ ফটো নলগায়, এই ধৰণৰ কথা কৈ আছে। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে ইছলামত ফটোৰ কনচেপ্ট নাই। ভালপোৱা মানুহজনৰ যে ফটো ৰাখিয়ে ভাল পাব লাগিব তেনেকুৱা কথা নহয়। গতিকে আমাৰ মছজিদ, আমাৰ মাদ্ৰাছা, আমাৰ ইস্তেমাত আমি সকলোতকৈ ভাল পোৱা, দুনিয়াৰ ভিতৰত সকলোতকৈ যাক বেছি শ্ৰদ্ধা কৰোঁ, ভাল পাওঁ, যিজনক আমি, সেইজন হ'ল মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তেখেতৰ ফটোই আমি নলগাওঁ। গতিকে ফটো লগাৰে ভাল পোৱা যদি ফটো লগাৰে জুখিব খুজে তেখেতে, এইটো ভুল বুজিছে তেখেতে। ইছলামৰ প্ৰতি মোৰ আহ্বান থাকিল, লাগিলে মই কোৰাণ এখন গিফ্ট দিম আপোনাক, আপুনি ইছলামৰ মোটামোটা কথাখিনি পঢ়ি ল'ব, তেতিয়াহ'লে এনেকুৱা আপোনাৰ ইমান ডাঙৰ ডাঙৰ ভুল কথা নহ'ব আৰু আপোনাৰ।